নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅ'লৈ তোমালোকক স্বাগতম আমি যেহেতু ক্লাস 6 ৰ যেটো গণিতৰ 2 নম্বৰ চেপ্টাৰ আছিল ৰেখা আৰু কোণ সেই ৰেখা আৰু কোণ আলোচনা কৰিছিল অনুকৰণী কিটা বা কৰিছা হাজি কিটা আছে তোমালোকক হেকিটা আলোচনা কৰি আছিল তুমি ইয়াৰ আগৰ ভিডিঅ'টো 2.6 লৈ আমি আলোচনা কৰিছো এটো ভিডিঅ'ত মই 2.7 ৰ যেকিটা প্ৰশ্ন আছে 2.7 ৰ যেকিটা প্ৰশ্ন আছে আমি হেকিটা আলোচনা কৰিম তো তোমালোকে যদি আগৰ ভিডিঅ' কিটা চোৱা নাই এতিয়া তো হেকিটা চাই ল'ব পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত তোমালোকৰ যেকিটা চেপ্টাৰ আছে আমি গোটেইকিটা চেপ্টাৰৰে আমি ভিডিঅ'বিলাক আলোচনা দিম বা তোমালোকৰ অনুকৰণী বিলাক আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা এটা প্ৰথম প্ৰশ্নটো চাও 2.7 আমাক কি দিছে যে এটা চিত্ৰ দিয়া আছে আমাক এই চিত্ৰটোত কেইটামান কোণ আছে যে এটা ই ও এৰ ৰেখা আছে ইয়াৰ ও শীৰ্ষ বিন্দুত কেইটামান কোণ আছে যে কোণ কেইটা মান দিয়া আছে আমাক কেনেকুৱাকৈ দিয়া আছে যেটো ডি ও ই এই কোণটোৰ মান কিমান দি আছে 60 ডিগ্ৰী বা আকৌ এটো কিমান দিছে আমাক এটো 90 ডিগ্ৰী দিয়া আছে কাৰণ এডাল সি ও সি ৰেখাটা লম্ব হৈ আছে যেহেতু গতিকে এটো কোণৰ মান কি হ'ব 90 ডিগ্ৰী হ'ব বা একেনিচিনাকৈ এইফালৰ পৰা এটো কোণ কি হ'ব আমাৰ 90 ডিগ্ৰী আৰু এটো কোণৰ মান আমাক কিমান দিয়া আছে 80 ডিগ্ৰী দিয়া আছে 80 ডিগ্ৰী দিয়া আছে তো আমাক এটা উলিয়াব দিছে এই কিটা কোণৰ ভ্যালু আমি উলিয়াব লাগে বা এই কিটা কোণৰ মান আমাক নিৰ্ণয় কৰিব দিছে আমি কেনেকৈ উলিয়াম চোৱা আমি যেটো কোণৰ মান যন্ত্ৰ ইউজ কৰি কেনে আমি কৰিব পাৰো বা কোণৰ মান যন্ত্ৰ ব্যৱহাৰ নকৰি আমি ডাইৰেক্ট অংক কৰি কেনে ইয়াৰ পৰা চাই কেনে আমি উলিয়াব পাৰিম তো মই এইটোত কোণৰ মান যন্ত্ৰ ব্যৱহাৰ নকৰি কেনেকৈ কৰিব পাৰো সেইখিনি বিষয়ে শিকাম তোমালোকক তো চাই যাবা এতিয়া সো আমাৰ প্ৰথমতে কি উলিয়াব দিছে এ নম্বৰটো যে এ ও ডি কোণৰ মানটো উলিয়াব দিছে এ ও ডি কোণ মানে কোনটো হ'ব আমাৰ এ ও ডি এটো কোণৰ মান উলিয়াব দিছে কেনেকৈ উলিয়াম চোৱা আমি যেহেতু জানো এডাল সৰল ৰেখাত কিমান ডিগ্ৰী কোণ থাকে এখিনি 180 ডিগ্ৰী কোণ থাকে আমি পাই আহিছো আগতে সৰল কোণ বুলি কেনে বা স্ট্ৰেইট এংগল বুলি পাই আহিছো তো স্ট্ৰেইট এংগল এটাত বা সৰল কোণ এটাত কিমান ডিগ্ৰী কোণ থাকে আমাৰ 180 ডিগ্ৰী কোণ থাকে গতিকে 180 ডিগ্ৰীৰ পৰা চোৱা ইয়াতে ও পইণ্টটোত আমাৰ কি হৈ আছে ইয়াতে এ আছে আৰু এটো ই আছে তো ও পইণ্টটোত কি আছে এনেকে ডি এল ৰেখা আছে এডাল ডি ৰেখা আৰু এই ডি ৰেখাডালৰ যেটো কোণ আছে এই কোণটোৰ মান উলিয়াব দিছে এ ও ডি আৰু এইফালে চোৱা তোমালোকে এইটো কোণৰ মান আমাক কিমান দি থৈছে ইয়াতে 60 ডিগ্ৰী বা 60 ডিগ্ৰী দিয়া আছে এটা আমি কেনেকৈ উলিয়াম যে টোটেল আছিল ইয়াৰ পৰা ইয়ালে এনেকে 180 ডিগ্ৰী আছিল তাই দুটা ভাগ কৰিছে কৰোতে এটা ভাগত কিমান আহিলে এটো 60 ডিগ্ৰী গতিকে এইখিনি কিমান হ'ব 180 ৰ পৰা যদি আমি 60 টো বিয়োগ কৰি দিও তেনেহলে আমি কি পাম এই কোণটোৰ মানটো পাই যাম গতিকে মই লিখি দিছো ইয়াতে চোৱা যে এংগল এ ও ডি ইকুৱেল টু আমি কিমান পাম যে এংগল এ ও ই এই আমাৰ এটো যেটো সৰল কোণ আছিল এ ও ই বিয়োগ আমি কি কৰিম যে এংগল ই ও ডি তো আমি এ ও ই ৰ পৰা এ ও ই মানে এই সৰল কোণটোৰ পৰা যদি ই ও ডি কোণটো আমি বিয়োগ কৰি দিও তেনেহলে আমি কি পাম যে এই কোণটোৰ যেটো উলিয়াব দিছে এ ও ডি কোণ সেই কোণটো মানটো আমি পাই যাম তো এ ও ই ৰ মানটো লিখা কিমান আছে এ ও ই ৰ মান আমি 180 পাইছো গতিকে এটো 180 লিখি দিলো বিয়োগ ই ও ডি মানে কোণটো আছে আমাৰ এটো ই ও ডি ৰ মান কিমান পাইছো আমি 60 ডিগ্ৰী তো হৈ গল তো ই 180 পৰা 60 বিয়োগ কৰিলে আমি কিমান পাম 120 ডিগ্ৰী অৰ্থাৎ এ ও ডি মানটো আমি পাই গলো কিমান 120 ডিগ্ৰী তো আমাৰ এ নম্বৰটো হৈ গল এবাৰ বি নম্বৰটো কি দিছে চোৱা বি নম্বৰটো উলিয়াব দিছে আমাক বি ও সি ৰ মানটো তো সবেজত আকৌ চোৱা বি ও সি কোণটো হ'ব কোন এইটো হ'ব আমাৰ বি ও সি কোণ এটা বি ও সি কোণৰ মানটো কেনেকৈ উলিয়াম চোৱা আকৌ আমি এনেকৈ আজল টানি লৈছো এটো যিডাল সি কোণ আছে সি ৰেখাডাল আছে হেডাল মই ড্ৰ কৰি দিছো এটা আঁকি দিছো তো আমাৰ এটো এ এটো ও আৰু এটো কি হ'ব আমাৰ ই আছে বা এটো আমাৰ কি আছে সি আছে তো এটো বা দৰকাৰ নাই আমাক ইফালখিনি চোৱা তোমালোকে এতিয়া এই কোণটো আমাৰ কি হৈ আছে এটা এটো কোণ এটা সমকোণ হৈ আছে অৰ্থাৎ এটো কোণৰ মান কিমান 90 ডিগ্ৰী হৈ আছে তো 90 ডিগ্ৰী হোৱাৰ পিছত আমাৰ কি কৰিছে ইয়াতে এডাল আস্তা নিছে এনেকে এই আজডাল দিয়া আছে তো এটো নাম কি দিছে বি দিছে আৰু কৈছে যে কি এই অংশটোৰ মান কিমান আমাৰ 80 ডিগ্ৰী এতিয়া আমাক উলিয়াব দিছে কি বি ও সি অৰ্থাৎ এই যেটো সৰু কোণ আছে এই কোণটোৰ মানটো উলিয়াব দিছে তো আমি কেনেকৈ উলিয়াম আমি পাই আহিছো যে এ ও সি কোণটোৰ মান 90 ডিগ্ৰী তাৰ পৰা আমি কি পালো এটো 80 ডিগ্ৰী গতিকে 90 ডিগ্ৰীৰ পৰা যদি আমি 80 ডিগ্ৰী বাদ দি দিও তেনেহলে কি হ'ব আমাৰ এই কোণটো থাকিব গতিকে হেইটো আমি বিয়োগ কৰিলে আমি বি ও সি মানটো পাই যাম তো মই লিখি দিছো ইয়াতে যে আমি কিহৰ পৰা বিয়োগ কৰিম এ ও সি ৰ পৰা এংগল এ ও সি ৰ পৰা আমি কি বিয়োগ কৰিম এংগল এ ও বি টো বিয়োগ কৰি দিম তো এ ও বি তো আমি যদি এ ও সি গোটেইখিনিৰ পৰা এ ও বি টো বাদ দি দিও তেনেহলে থাকিব কি বি ও সি টো থাকিব গতিকে আমি উত্তৰটো পাই যাম এ ও সি মানটো 90 ডিগ্ৰী আছিল তাৰ পৰা আমি কি বিয়োগ কৰিছো এ ও বি বিয়োগ কৰিছো তো এ ও বি মান কিমান 80 ডিগ্ৰী তো 90 পৰা 80 গলে কিমান থাকিলে 10 ডিগ্ৰী অৰ্থাৎ বি ও সি কোণটো মানটো আমি পাই গলো কিমান 10 ডিগ্ৰী তো আমাৰ বি নম্বৰটো হৈ গল এবাৰ সি নম্বৰটো কি দিছে চোৱা মই এটা কৈ দিছো সি নম্বৰটো সি ও ডি এংগল সি ও ডি উলিয়াব দিছে সি ও ডি তো সি ও ডি মানে কি হ'ব আকৌ সেই একে নিচিনা এইটো কোণ সি ও ডি গতিকে আমি এটো টোটেল আছিল 90 ডিগ্ৰী তাৰ পৰা যদি আমি এইখিনি বাদ দি দিও আমাৰ ইয়াৰ পৰা এনেকে ইয়ালে 90 ডিগ্ৰী এটো আমাৰ কি দিয়া আছে সমকোণ বুলি দিয়া আছে এই চিনটো মানে এনেকৈ যদি চাৰিকোণীয়া হৈ থাকে বা এনেকৈ কোণ নকৰ থাকে মানে 90 ডিগ্ৰী কোণ বুজায় বা সমকোণ বুজি কয় এটা এই 90 ডিগ্ৰীটোৰ পৰা যদি আমি এইখিনি বাদ দি দিও তেনেহলে আমাৰ থাকিব কি এইখিনি বাকি থাকিব গতিকে আমি কি কৰিম যে এই টোটেল যেটো কোণ আছিল ই ও সি এই ই ও সি কোণটোৰ পৰা আমি কি কৰিম ই ও ডি কোণটো বাদ দি দিম তেনেহলে আমি কি পাম এইখিনি কোণ পাম
DOC আৰু হেতু মানে উলিয়াব দিছে DOC বা COD গতিকে লিখি দিও ইয়াতে যে এংগল EOC মাইনাস কি এংগল EOD এই গতে EOC এর পৰা আমি EOD টু বাদ দিলো যেটা থাকিলে কি আমাৰ এইখিনি থাকিলে তো এটো কিমান হ'ব 90 ডিগ্ৰী বিয়োগ আমাৰ কিমান আছে EOD এর মানটো 60 ডিগ্ৰী তো 90 পৰা 60 গলে কিমান থাকিব 30 ডিগ্ৰী অৰ্থাৎ আমাৰ COD কোনটো মানটো আমি কিমান পাই গলো 30 ডিগ্ৰী পাই গলো তো আমাৰ তিনিটা হৈ গল এবাৰ 4 নম্বৰটো কি দিছে ডি নম্বৰটো চোৱা যে এংগল BOD এর মানটো উলিয়াব দিছে এবাৰ BOD মানে কোনটো হ'ব এবাৰ এইখিনি হ'ব BOD তো এটোৰ মানটো কেনেকৈ উলিয়াম চোৱা এটো সহজ তোমালোকে গোটেই এইখিনিৰ পৰা এইখিনিলে আমাক কিমান দিছে ইয়াৰ পৰা ইয়ালে এনেকৈ এটা গোটেইখিনি অল সৰল ৰেখা আছে আৰু গতিকে এটো কি কোণ হ'ব আমাৰ সৰল কোণ যে প্ৰথমতে যেটো মই কৈছিলো তো আমি যদি AOE এর পৰা এই গোটেই 180 ডিগ্ৰীটোৰ পৰা আমি যদি এইফালৰ এইখিনি আৰু এইফালৰখিনি বাদ দিও তেনেহলে কি হ'ব আমাৰ এইখিনি থাকিব গতিকে এইখিনি 80 ডিগ্ৰী বাদ দিলে এইফালে 60 ডিগ্ৰীটো বাদ দিলে থাকিব কিমান DOB কোণটো থাকিব তো হৈ গল আমাৰ তো এটো কিমান হ'ব যে এংগল AOE বিয়োগ কিমান হ'ব এংগল DOE বিয়োগ এংগল কি হ'ব এটো AOB তো 180 AOE মানে আসলে 180 ডিগ্ৰী বিয়োগ DOE মানে কিমান আসলে 60 ডিগ্ৰী আৰু AOB মানে কিমান আছিল 80 ডিগ্ৰী গতিকে বিয়োগ কৰি দিয়া এখিনি 180 ৰ পৰা 80 গলে 80 থাকিল 100 থাকিল 100 ৰ পৰা 60 গলে কিমান থাকিলে 40 ডিগ্ৰী অৰ্থাৎ এই BOD কোণটো মানটো আমি কিমান পাই গলো এতিয়া 40 ডিগ্ৰী বা 40 ডিগ্ৰী তো আমাৰ ডি নম্বৰটো হৈ গল একদমে সহজ তোমালোকে জাস্ট ছবিটো চাই কেনে উলিয়াব লাগে কোনটো কোণৰ মান উলিয়াব দিছে মই এটো আকৌ বুজাই দিছো সো অলপমান এই দুটা কোণ বেছিকৈ আহিল কাৰণে মই আকৌ কৈ দিছো BOD কোণ মানে কোনটো হ'ব আমাৰ এটো BO আৰু D অৰ্থাৎ এইখিনি কোণ তো এইখিনি কোণৰ মান উলিয়াব দিছে আমাক এইখিনি তো এইখিনি কোণৰ মান কেনেকৈ উলিয়াম যে আমাৰ গোটেই ইয়াৰ পৰা ইয়ালে এনেকৈ কোণটোৰ মান আছিল 180 ডিগ্ৰী তো তাৰ পৰা যদি আমি এইখিনি বাদ দি দিও বা এইফালৰখিনি বাদ দি দিও তেনেহলে আমি এইখিনি থাকিব গতিকে হেইটোৱে কৰিছো 180 ৰ পৰা 60 ডিগ্ৰী আৰু 80 ডিগ্ৰীটো বিয়োগ কৰি দিছো থাকিলে কিমান 40 ডিগ্ৰী গতিকে আমি ডি নম্বৰটোৰ কাৰণে উত্তৰ পাই গলো কিমান 40 ডিগ্ৰী নেক্সট ই নম্বৰটো কি দিছে এবাৰ BOE এৰ মান উলিয়াব দিছে এংগল BOE এৰ মান তো BOE কোনটো হ'ব BOE যেটো প্ৰথমতে যেটো আমি উলাইছিলো BOE প্ৰথমতে আমি কি উলিয়াইছিলো এটো AOD যেটো উলিয়াইছিলো সেই একাই নিয়ম AOD যেনেকৈ উলিয়াইছিলো সেই একাই নিয়ম BOE উলিয়াব লাগে তো কেনেকৈ উলিয়াম যে আমাৰ ইয়াৰ পৰা এনেকৈ টোটাল কোণটো এটো দিয়া আছিল 180 ডিগ্ৰী এটো আমাৰ O বিন্দু আছিল এটো আমাৰ E পইণ্ট আছিল এটো আমাৰ কি আছিল A আছিল তো তাতে আমি কি কৰিলো O পইণ্টটো দাল ৰেখা জানিলে এনেকৈ B ৰেখা তো ইয়াতে দুটা কোণ সৃষ্টি হল যে কি এটা এটো 180 ডিগ্ৰী কোণ এটো 80 ডিগ্ৰী কোণ দিয়া আছে আমাক এটো 80 ডিগ্ৰী দিয়া আছে আৰু গোটেইখিনি আমাৰ কি আছিল 180 ডিগ্ৰী আছিল আৰু আমাক উলিয়াব দিছে তে কি হয় মান BOE অৰ্থাৎ এইখিনি মান উলিয়াব দিছে এইখিনি কোণ মান উলিয়াব দিছে টোটালটো যেহেতু 180 আছিল তাৰ পৰা যদি আমি এইখিনি বিয়োগ কৰি দিও তেনেহলে কি থাকিব এইখিনি থাকিব গতিকে হৈ গল আমাৰ এটো সহজ তো কি লিখিম ইয়াতে এংগল AOE মাইনাস কি হ'ব এংগল AOB তো AOE এর মান আছিল 180 ডিগ্ৰী বিয়োগ AOB এর মান কিমান আছিল 80 ডিগ্ৰী তো 180 ৰ পৰা 80 গলে কিমান থাকিলে 100 ডিগ্ৰী অৰ্থাৎ BOE এর কোণটো মান কিমান 100 ডিগ্ৰী তো BOE আৰু BOE আৰু কোণটো AOD এটোতে একে প্ৰশ্ন এটোতে একে নিচিনা নিয়ম জাস্ট এবাৰ ইফালটো উলিয়াব দিছে এবাৰ ইফালটো উলিয়াব দিছে গতিকে দুটা নিয়ম একে হয় একে নিচিনাকৈ কৰিছো বাকি কিটাও তোমালোকে বুজিব পাই একদম সহজ জাস্ট কোন কিটা আমি যদি চিনাক্ত কৰিব পাৰো তেনেহলে একদম সহজে আমি কি কৰিব পাৰো অংক এটা কৰিব পাৰো তো আমাৰ এক নম্বৰটো প্ৰশ্ন যেটা দিছিলে পাঁচটাৰ মান উলিয়াব দিছিলে আমাৰ এটো হৈ গল এবাৰ দুই নম্বৰ প্ৰশ্নটো চোৱা কি দিছে যে একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সূক্ষ্মকোণ দুটা সমকোণ দুটা স্থূলকোণ হোৱাকে গঠন হোৱা এটা চিত্ৰ অংকন কৰিব দিছে তাৰ মানে কি কৈছে এটা শীৰ্ষবিন্দু হ'ব লাগিব এই গোটেইকেইটা কোণ হ'ব লাগিব দুটা সূক্ষ্মকোণ থাকিব লাগিব বা দুটা সমকোণ থাকিব লাগিব বা দুটা স্থূলকোণ থাকিব লাগিব আমি ইয়াৰ আগৰ যেটো ছবি পাইছিলো তেনেকুৱা টাইপে হ'ব কি কৈছে তাত দুটা সমকোণ থাকিব লাগিব গতিকে আমি প্ৰথমতে কি কৰো দুই নম্বৰটোৰ কাৰণে যেডাল সৰলৰেখা টানি ললো আমি সৰলৰেখাটোৰ নাম দিলো কি এটো A আৰু ইফালে কি B আমাৰ হৈ গল সৰলৰেখাডাল যদি আমি ইয়াত লম্ব ৰেখাডাল অংকন কৰি দিও এনেকৈ লম্ব ৰেখাডাল এটো কি পইণ্টত ধৰা হল C পইণ্টৰ এটা লম্ব ৰেখা অংকন কৰিছো এটো হল আমাৰ কি পইণ্ট C পইণ্ট এতিয়া চোৱা দুটা আমাৰ সমকোণ হৈ গল এটো এটা সমকোণ আৰু ইফালে কি আছে এটো এটা সমকোণ আছে আমি দুটা সমকোণ পাই গলো এতিয়া এটো কি দিছো C পইণ্টত দিছো গতিকে এটো নাম আমি কি দিলো D দিলো হৈ গল এতিয়া আমাক কৈছে প্ৰথমতে দুটা সমকোণ লিখিব দিছে গতিকে সমকোণ দুটা বুলি মই লিখি দিছো ইয়াতে সমকোণ দুটা কি হ'ব এতিয়া এটা হল ACD এংগল ACD আৰু এটা কি হ'ব আমাৰ BCD দুটা সমকোণ আমি পাই গলো নেক্সট আমাৰ কি দিছে এবাৰ সূক্ষ্মকোণ দুটা হ'ব লাগিব গতিকে সূক্ষ্মকোণ কেনেকৈ হ'ব চোৱা যদি মই ইয়াতে এটা
সৰলৰেখা টানি দিও এনেকে সৰলৰেখা টানি সৰি এটা যদি আমি ৰেখা অংকন কৰিলো দিলে আমি কি হ'ব এটো এটা সূক্ষ্মকোণ পাই গলো আৰু এটো এটা সূক্ষ্মকোণ পাই গলো আমাৰ হৈ গল দুটা সূক্ষ্মকোণ তো আমি এইটো নাম কি দিলো ধৰা হল এটো পইণ্টৰ নাম ই পইণ্ট তো এই ৰেখাডাল ই ৰেখাডাল আমি কি পালো দুটা কোণ পাই গলো যে সূক্ষ্মকোণ দুটা কি হ'ব এতিয়া আমাৰ এংগল BCE হ'ব এটা BCE আৰু এটা আমি কি পাম যে এংগল DCE তো সূক্ষ্মকোণ দুটা হৈ গল এবাৰ আমাক কৈছে কি স্থূলকোণ হ'ব লাগিব তো স্থূলকোণ দুটা আমি কি পাম চোৱা স্থূলকোণ আমি কি পাম চোৱা প্ৰথমতে যদি আমি এটো চাও ACE এটা পাও কাৰণ আমাৰ ACE মানে এনেকুৱা টাইপ হৈ যাব কোণটো এটো এটা কি হ'ব 90 ডিগ্ৰীতকৈ বেছি হৈ যাব স্থূলকোণ মানে কি 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব গতিকে আমি কি পাই গলো এটা ACE স্থূলকোণ এটা পাই গলো আৰু এটা লাগিব যেহেতু কাৰণ আমাক দুটা স্থূলকোণ লিখিব দিছে গতিকে এটা পাই গলো যদি আমি ইয়াতেও যদি এনেকে এটা ৰেখা অংকন কৰি দিও দিলে আমাৰ এটো কি হ'ব ধৰা এটো F নাম দি দিলো তো F নাম দিয়াৰ লগে কি হ'ব আমাৰ এই কোণটো BCF এই কোণটো আমাৰ কি হ'ব এটা স্থূলকোণ হৈ যাব গতিকে এংগল BC আৰু F দুটা আমাৰ স্থূলকোণ পাই গলো তোমাৰ প্ৰশ্নটো যেহেতু দুটা সমকোণ দুটা সূক্ষ্মকোণ আৰু দুটা স্থূলকোণ অংকন কৰিব দিছিলে তো আমাৰ ছবিটো হৈ গল তো তোমালোকে এনেকে চিত্ৰটো আঁকি নামকৰণখিনি কৰি দিলে ধুনীয়া হ'ব আৰু বুজি পোৱাটো সুবিধা হ'ব পিছলে এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা y এটা আখৰ দি আছে y বৰ্ণটো যদি ইংৰাজী বৰ্ণমালাৰ y আখৰটো সেই y আখৰটো কি হৈছে y বৰ্ণটো তিনটা কোণ আছে ইয়াতে এটা হল আমাৰ এইটো কোণ এটা আমাৰ এইটো কোণ আৰু এটা কি আছে আমাৰ এইটো কোণ আছে তো এই তিনিটা কোণৰ মান কি দিছে যে কোণকেইটা এইটো হল আমাৰ যেটো স্থূলকোণ আছে এইটো মান 150 বা এইফালৰটো কিমান আছে 150 হ'ব আৰু এইটো মান কিমান আছে 60 ডিগ্ৰী তো এনেকুৱা ধৰণৰ আমাৰ তিনটা কোণ পাম আৰু সেই তিনটা কোণৰ মান আমাক কি দিছে এনেকে 150 আৰু 60 ডিগ্ৰী দিয়া আছে এতিয়া কি হৈছে যদি আমি দুয়োফালৰ 150 ডিগ্ৰী কোণ দুটা 10 ডিগ্ৰী কে কমাই দিও অৰ্থাৎ এটো 150 আছে এটো হ্ৰাস কৰিব লাগিব 10 ডিগ্ৰী ডিক্ৰিজ কৰিব লাগিব ডিক্ৰিজ কৰিলে কি হ'ব 10 ডিগ্ৰী তো এটো 150 পৰা 10 এটা কমাই দিব লাগিব তাৰ মানে কিমান হ'ব এটো 140 ডিগ্ৰী হৈ যাব আৰু এটোৰ মানো কিমান হ'ব 140 ডিগ্ৰী হলে আমাৰ যেটো 60 ডিগ্ৰী কোণ আছিল সেই 60 ডিগ্ৰী কোণটো মান কিমান হ'ব খুদিছে আমাক তো কেনেকৈ উলিয়াম এটো সিম্পলই হয় আমি যদি গোটেইখিনি যোগ কৰো এই 150 আৰু 60 ডিগ্ৰী আমি কিমান পাম 360 ডিগ্ৰী পাম বা 360 ডিগ্ৰী পালে আমি কি কৰিব পাৰো তেনেকে কৰাতকৈ আমি আৰু সহজ নিয়ম এটা আছে হেতু কৰি দিছো মই চোৱা যে ইয়াৰ পৰা 10 ডিগ্ৰী কমাইছো গতিকে সেই 10 ডিগ্ৰীটো কাৰ লগত যোগ হ'ব ইয়াতে যোগ হ'ব কাৰণ ছবিটো কেনেকুৱা থাকিব এনেকুৱা আছিল এটো ইয়াতে 150 আছিল গতিকে 10 ডিগ্ৰী কমাব লাগিব তাৰমানে আৰু লৈ পিনে আহিলে আৰু এটো 150 আছিল ইয়াতে 10 ডিগ্ৰী কমালো এনেকুৱা টাইপ হৈ গ'ল তো এটো 150 পৰা কিমান হ'ব এটো 140 হৈ যাব আৰু এটো কিমান হ'ব আমাৰ 140 ডিগ্ৰী হৈ যাব তো 10 ডিগ্ৰী যেটো কমাই কেনে আমি এনেকুৱা বহল কৰি দিলো গতিকে সেই ইয়াতে 60 ডিগ্ৰী আছিল তো সেই 10 ডিগ্ৰীটো কি হ'ব এই 60 ডিগ্ৰীৰ লগত যোগ হৈ যাব তো ফালে কি হল 10 ডিগ্ৰী যোগ হল তো হতে কিমান টোটাল হ'ব 60 যোগ 10 70 যোগ 10 কিমান হ'ব 80 অৰ্থাৎ 80 ডিগ্ৰী হ'ব যেটো মাজৰ কোণ আছে হেতৰ মান কিমান হ'ব 80 ডিগ্ৰী তো আমাক এটোৱে উলিয়াব দিছে গতিকে 3 নম্বৰটোৰ কাৰণে উত্তৰটো আমি কিমান পালো এতিয়া 80 ডিগ্ৰী যেটো মাজৰ কোণ আছে তো একদম সহজে এটো কৰিব লাগে আপুনি তোমালোকে জাস্ট লিখিবা এনেকে যে 10 ডিগ্ৰী কমাই দিয়ে 150 ডিগ্ৰী কোণৰ মাপটো 10 ডিগ্ৰী কমোৱাৰ পিছত মাজৰ কোণটোৰ মাপ হ'ব তো মাজৰ কোণটোৰ মাপ হ'ব বুলি লিখি কেনে 60 ডিগ্ৰী যোগ 10 ডিগ্ৰী যোগ 10 ডিগ্ৰী সমান দি মাজত কি লিখিবা এতিয়া এটো যোগ কৰিলে 80 ডিগ্ৰী তো আমাৰ উত্তৰটো হৈ গ'ল একদম সহজে হয় 3 নম্বৰটো এবাৰ আমাৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা 4 নম্বৰটো ইংৰাজী বৰ্ণমালা কোনবোৰ আখৰত থকা ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে এনেকৈ সুধিছে যে সমকোণ মানে কি এনেকুৱা ধৰণৰ 90 ডিগ্ৰী হ'ব লাগিব এটো 90 ডিগ্ৰী হ'ব লাগিব তেনেকুৱা ধৰণৰ 90 ডিগ্ৰী হোৱা আমাৰ কি বৰ্ণ আছে ইংৰাজী বৰ্ণমালা সুধিছে যদি আমি এটো চাও এটোটো 90 ডিগ্ৰী হোৱাৰ চান্স নাই কাৰণ এনেকুৱা হ'ব এটো এনেকুৱা তো এটো 90 ডিগ্ৰী নহয় এটো নহয় বা এটো নহয় কাৰণ 90 ডিগ্ৰী হ'ব লাগিলে এনেকৈ কি হ'ব লম্ব হ'ব লাগিব তো আমি যদি ভালদৰে চাও কোনটো পাম যে ইংৰাজী বৰ্ণমালা যেটো ই আখৰ আছে ই আখৰৰ গোটেইটা ৰেখা চোৱা তোমালোকে এটা লম্ব হৈ আছে এডাল ৰেখা ইয়াতে এটা লম্ব হৈ আছে মানে এটো কোণৰ মান কিমান হল 90 ডিগ্ৰী মানে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী আকৌ ইয়াতেও 90 ডিগ্ৰী হৈছে গতিকে আমি ই আখৰটো কি পাম এটা 90 ডিগ্ৰী কাৰণে পাই গলো ই পিছত আমি কি পাব পাৰো আৰু এফ আখৰটো চোৱা তোমালোকে এফ আখৰটো হে একেই নিচিনা কি হৈছে এটো লম্ব গতিকে এখিনি কি প্ৰত্যেকটোৱে 90 ডিগ্ৰী মানে আমি যদি এইটো ৰেখা যদি বেকাকে চাও ইফালৰ পৰা তেনেহলে কি এনেকুৱা টাইপ হ'ব যে এডালৰ লগত এডাল কি হৈছে লম্ব হৈ আছে এডালৰ লগত এডাল কি হৈছে লম্ব হৈ আছে তো লম্ব হলে 90 ডিগ্ৰী হ'ব আৰু 90 ডিগ্ৰী হোৱাৰ লগে কি হ'ব আমাৰ সমকোণ সৃষ্টি হ'ব গতিকে আমি আৰু এটা লেটাৰ পাই গলো কি এফ লেটাৰটো তাৰ নেক্সট আৰু আমি কি পাব পাৰো ই এফ তাৰপিছত এইচ পাব পাৰো এইচ আখৰটো আমাৰ কি হ'ব এনেকুৱা ধৰণৰ হ'ব এইচ আখৰটো চাও
এডাল আৰু এডাল ৰেখা কি হৈছে লম্ব হৈছে ইপিনে এডাল ৰেখা আৰু এডাল ৰেখা লম্ব গতিকে এইটো বা এইটো আৰু এইটো 90 ডিগ্ৰী হৈ যাব গতিকে আমি পাই গলো আৰু এটা ৰেখা কি আখৰ H আখৰটো তো E F H পালো আৰু আমি কি পাব পাৰো যদি আমি L আখৰটো চাও L আখৰটো কি এনেকুৱা ধৰণৰ গতিকে এইটো কি হৈ আছে ডাইৰেক্ট 90 ডিগ্ৰী দেখাত হৈ আছে গতিকে আমি L আখৰটো পাই গলো 90 ডিগ্ৰী কোণ থকা বা সমকোণ থকা এটা ইংৰাজী বৰ্ণমালাৰ আখৰ ইয়াৰ উপৰিও আমি আৰু কি আখৰ পাম T আখৰটো যদি চাও T টো এনেকুৱা ধৰণৰ তো এইটো কি হৈ আছে এইটো সমকোণ সৃষ্টি হৈছে 90 ডিগ্ৰী হৈছে লম্ব হৈ আছে গতিকে আমি কি পালো T আখৰটো আমি পাই গলো এটা গতিকে ইংৰাজী বৰ্ণমালাৰ এই পাঁচটা আখৰ E F H L আৰু T আখৰ কেইটাত বা এই বৰ্ণকেইটাত কি হয় সমকোণৰ সৃষ্টি হয় বা 90 ডিগ্ৰী কোণৰ সৃষ্টি হয় গতিকে 4 নম্বৰটো প্ৰশ্নটো এইটোৱে দিছিল আমাক উত্তৰটো পাই গলো কি E F H L আৰু T আখৰ এটা 5 নম্বৰ প্ৰশ্নটো কি দিছে আমাক ত্ৰিভুজ তিনিটা দিয়া আছে দি কেনে কৈছে কি এই ত্ৰিভুজৰ তিনিটাৰ পৰা প্ৰথমটোৰ তিনিটা কোণ জুখিব দিছে জুখি কেনে তাৰ যোগফলটো উলিয়াব দিছে বা দ্বিতীয়টোৰ উলিয়াব দিছে তৃতীয়টোৰ উলিয়াব দিছে তাৰ পিছত আমি কি ইয়াৰ পৰা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি বিষয়ে কিবা অনুমান কৰিব পাৰিছে না সুধিছে এটা চোৱা আমি যদি ত্ৰিভুজৰ তিনিটা কোণ এনেকৈ জুখি চাও মই এতিয়া এই বৰ্ডত জুখি কেনে দেখাব তোমালোকক সুবিধা হ'ব গতিকে তোমালোকে যদি বহি তেনেকৈ কোণটো আঁকি কেনে কোণমান যন্ত্ৰৰে জুখি চোৱা তেনেহলে এইটো কোণৰ মান যি মান পাবা বা এইটো কোণৰ মান এনেকৈ তিনিটা কোণৰ মান বেলেগ পাবা পালে যদি এই কোণকেইটা গোটেইকেইটা কোণ আমি যোগ কৰো এই কোণকেইটাৰ মানকেইটা যদি আমি যোগ কৰিলে আমি কিমান পাম জানানে 180 ডিগ্ৰী পাম এটো 1 নম্বৰটোৰ কাৰণে আকৌ 2 নম্বৰটোৰ ক্ষেত্ৰতো যদি আমি এনেকৈ গোটেইকেইটা কোণ জুখি চালে কি হ'ব এই গোটেইকেইটা কোণৰ জোখটো যদি আমি যোগ কৰিলে ইয়াৰ যোগফলটো আমি কিমান পাম 180 ডিগ্ৰী পাম আকৌ 3 নম্বৰটোৰ ক্ষেত্ৰতো যদি আমি সেম এনেকৈ যোগ কৰো গোটেইটা কোণৰ মান নিৰ্ণয় কৰি কেনে কোণমান যন্ত্ৰৰে ব্যৱহাৰ কৰি মানকেইটা পালে সেই মানকেইটা যদি যোগ কৰোঁ তেনেহলে কি হ'ব এটোৰ মান 180 ডিগ্ৰী হ'ব অৰ্থাৎ তোমালোকে এটা কথা মনত ৰাখিবা যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় কি হয় 180 ডিগ্ৰীয়ে হয় এটো ত্ৰিভুজৰ ধৰ্ম তো এই প্ৰশ্নটোৰ দ্বাৰা তোমালোকে এটোই বুজাব খুজিছে যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি হয় 180 ডিগ্ৰী তো এই বিষয়ে তোমালোকে ক্লাছ 7 8 বা 9 আৰু ভালকৈ পাবা ইয়াৰ ওপৰত তোমালোকৰ উপবাদ্য কিছুমান আহিব গতিকে এতিয়া জাস্ট সিম্পল মনত ৰাখি থোৱা যে ত্ৰিভুজ এটাৰ তিনিটা কোণৰ যোগফল সদায় কি হয় 180 ডিগ্ৰী হয় আৰু যদি 180 ডিগ্ৰী নোলায় বা তাতকৈ কম বেছি হয় তেনেহলে গম পাবা তোমালোকৰ জোখ লওঁতে বা জোখ মাপ কৰোঁতে ভুল হৈছে কিবা গতিকে সদায় মনত ৰাখিবা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল সদায় কি হয় 180 ডিগ্ৰী হয় এটা 6 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এটা আমাক অশোক চক্ৰ দিয়া আছে আমি সকলোৱে জানো যে আমাৰ জাতীয় পতাকাত কি কৰে মাজত যেটো বগা ৰং আছে বগা ৰঙৰ মাজত কি থাকে এটা অশোক চক্ৰ থাকে এটা বৃত্ত আকাৰৰ আৰু তাত কি থাকে 24 ডাল এনেকৈ দণ্ড থাকে এটা কেন্দ্ৰতে থাকে কেন্দ্ৰৰ পৰা এনেকৈ এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছয়ডাল সাতডাল আঠডাল নডাল দহডাল এনেকৈ হিচাপ কৰিলে আমি কিমান ডাল পাওঁ টোটেল 24 ডাল দণ্ড পাওঁ অৰ্থাৎ 24টা ভাগত কি হৈ থাকে অশোক চক্ৰটো ভাগ হৈ থাকে এতিয়া আমাক এই প্ৰশ্নটো কি কৈছে চোৱা দুডাল ওচৰা-ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণটোৰ ডিগ্ৰী মাপ কিমান হ'ব খুজিছে মানে ধৰল এই কোণটো বা এইটো কোণ যদি আমি জোখো এই কোণবিলাকৰ মান কিমান হ'ব খুজিছে আমি যদি যিমান সৰুকৈ আকো বৃত্তটো বা যিমান ডাঙৰকৈ আকো যদি এনেকৈ 24টা সমানে ভাগ কৰোঁ তেনেহলে যিটো মাজৰ কোণ হয় সেই কোণটোৰ মান কি হ'ব সদায় একেই হ'ব এতিয়া আমাক কৈছে কি সেই কোণটোৰ মান কিমান হ'ব খুজিছে তো আমি এনেকুৱা অংক অলৰেডি কৰি আহিছো তোমালোকৰ বৃত্তৰ অংক বৃত্তৰ এনেকৈ ভাগ কৰি কেনে আমি তাৰ মাজৰ কোণ উলিওৱা অংক আমি কৰি আহিছো 2.3 বা 3 বা 4 তেনেকৈ কৰিছিলো আমি মই কৰি বুজাইছো তোমালোকক যদি চোৱা নাই ভিডিওটো চাই ল'বা ধুনীয়াকৈ তাত বুজি পাবা এতিয়া মই আকৌ কৈ দিছো চোৱা এতিয়া এইটোত আমি যদি দুডাল কি আছে দুডাল দণ্ডৰ মাজৰ যদি সৃষ্টি হোৱা কোণটো উলিয়াব লাগে তেনেহলে একদম সহজ আমাৰ কি আছিল আমি জানি আহিছো যে গোটেই বৃত্তটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে গোটেই বৃত্তটোৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ থাকে এতিয়া তাক কি কৰিছে 24টা সমানে ভাগত ভাগ কৰিছে গতিকে যদি আমি 24 ৰে হৰণ কৰি দিও হেতু তেনেহলে কি গম পাম যে তাত কিমান ডিগ্ৰী কোণ আছে আমি হেতু উলিয়াব পাৰিম সহজে গতিকে মই লিখি দিছো চোৱা দুডাল ওচৰা-ওচৰি দণ্ডৰ মাজৰ কোণটো কিমান হ'ব 360 ডিগ্ৰী হৰণ 24 তো 24 ৰে যদি আমি 360 হৰণ কৰো তেনেহলে একদম সহজে আমি কি কৰিব পাৰিম এটো 360 24 ৰে হৰণ কৰিলে যিমান উত্তৰ হয় হেতুৱে হ'ব কি আমাৰ এই গোটেই দণ্ডকেইডালৰ মাজৰ যিটো কোণ হয় হেতু গম পাম আমি এতিয়া চোৱা এটো কেনেকৈ হৰণ কৰিম ডাঙৰ সংখ্যা আছে কাটাকাটি কৰি ল'ব পাৰিম 6 ৰে এটো 6 4 গুণ 24 বাজায় 6 ৰে এটো কিমান বাজায় 6 6 গুণ 36 গুণ 60 বাৰ 4 ৰে 60 হৰণ কৰিলে কিমান হ'ব 4 5 60 গতিকে আমি পাই গলো কিমান 24 ৰে যদি 360 হৰণ কৰো উত্তৰটো কিমান পাম 15 ডিগ্ৰী পাম অৰ্থাৎ ইহল দুডাল যি দণ্ড আছে এই দুডালৰ মাজৰ কোণটো কিমান হ'ব 60 ডিগ্ৰী সৰি 15 ডিগ্ৰী বা 15 ডিগ্ৰী বা এই দুডালৰ মাজত যতে আমি জুখি চাও 15 ডিগ্ৰী হ'ব এতিয়া মই আকতে অলপ কম বেছি হৈছে বা সৰু ডাঙৰ হৈছে তো তোমালোকে যদি একদম একুৰেট আকা সমানে তেনেহলে গম পাবা যে কি প্ৰত্যেকটো
প্ৰত্যেক দুডাল দণ্ডৰ মাজৰ কোণটো কিমান হয় সদায় 15 ডিগ্ৰীয়ে হয় গতিকে আমাৰ প্ৰথমটো প্ৰশ্ন উত্তৰ হৈ গল নেক্সট 2 নম্বৰ কি কৰিছে তাৰ লগতে প্ৰশ্ন এটা দিছে যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূল কোণটোৰ ডিগ্ৰীৰ মাপ কিমান হ'ব সুধিছে এতিয়া আটাইতকৈ ডাঙৰ স্থূল কোণটোৰ ডিগ্ৰীৰ মাপ কিমান হ'ব কেনেকৈ উলিয়াম চোৱা আমি এইখিনি মান কিমান পাইছো 15 ডিগ্ৰী পাইছো বা এইখিনি মান 15 ডিগ্ৰী পাইছো 15 ডিগ্ৰী মানে কি হেতু সূক্ষ্ম কোণ কাৰণ 90 ডিগ্ৰীতকৈ সৰু হৈছে স্থূল কোণ হ'ব লাগে কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব বা 180তকৈ সৰু হ'ব লাগিব যে দুডাল দণ্ডই সৃষ্টি কৰা স্থূল কোণটোৰ মাজৰ কোণ কিমান ডিগ্ৰী কোণ হ'ব হেতু উলিয়াব দিছে এই দুডাল দণ্ড যদি চাও আমি এডাল দণ্ড আৰু ইয়াৰ লগত সৃষ্টি কৰা স্থূল কোণ কিন্তু হ'ব এটো যদি আমি এনেকৈ পুনে আজল চাও তেনহলে এটো কি হ'ব আমাৰ এটা সৰল কোণ হৈ গল মানে এটো মান 180 ডিগ্ৰী হল কিন্তু আমাক কৈছে স্থূল কোণ 180 তকৈ সৰু হ'ব লাগিব মানে কি এটো 180 তো ইয়াৰ পৰা আমি এডাল দণ্ড ওপৰত যদি চাও এডাল দণ্ড চাইডাও তেনহলে কি হ'ব এই যেটো কোণ উৎপন্ন হ'ব হেতু আমাৰ কি হ'ব এটা স্থূল কোণ হ'ব বা তোমালোকে যদি এনেকৈ চাই কেনে এনেকৈ ইয়াৰ ওচৰত এনেকৈ চোৱা তেনহলে এটো কি হ'ব আমাৰ স্থূল কোণ হ'ব এই স্থূল কোণটোৰ মানটো কিমান হ'ব উলিয়াব দিছে কেনেকৈ উলিয়াম আমি যেহেতু এই প্ৰথমতে সৰল কোণ পাইছিলো সৰল কোণটোৰ মান কিমান আছে এটো 180 ডিগ্ৰী তাৰ পৰা এটা ঘৰ ওপৰত গুছি গৈছে মানে এই 15 ডিগ্ৰী আছিল এটো ভাগ প্ৰত্যেকটো ভাগতে আমি কিমান পাইছিলো 15 ডিগ্ৰী পাইছিলো গতিকে 180 ৰ পৰা যদি 15 ডিগ্ৰী এটা বাদ দি দিও তেনহলে আমি বিয়োগ কৰি দিও তেনহলে আমি কিমান পাম এই ৰেখাডাললৈ যিমান কোণ আছে মানে এনেকুৱা ধৰণৰ আছিল 180 ডিগ্ৰী তো ইয়াৰ আগৰ দণ্ডডাল এডাল আছিল আমাৰ তো আমাৰ এটো কি হল স্থূল কোণটো হৈ গল তো ইয়াৰ পৰা ইয়ালে 180 আছিল এইখিনিৰ মাজৰ আছিল 15 ডিগ্ৰী তো 180 ৰ পৰা 15 বিয়োগ কৰি দিয়াৰ লগে লগে আমি কিমান পাই যাম যিমান উত্তৰ হয় হেতুৱে কি হ'ব আমাৰ আটাইতকৈ ডাঙৰ স্থূল কোণটোৰ মান হ'ব গতিকে মই হেতু দেখি দিছো ইয়াতে আটাইতকৈ ডাঙৰ স্থূল কোণটোৰ মাপ বাকিনি মই লিখি দিনা প্ৰশ্নৰ পৰা তোমালোকে চাই ধুনীয়াকৈ লিখিব পাৰিবা যে কি দুডাল দণ্ডই সৃষ্টি কৰিব পৰা আটাইতকৈ ডাঙৰ স্থূল কোণটোৰ মাপ কিমান হ'ব মাপ সমান কিমান লিখিব পাৰিম আমি এটো 360 ডিগ্ৰী সৰি 360 নহয় কাৰণ এটা সৰল কোণহে আছিল আমাৰ এইখিনি সৰল কোণ আছিল এটো মানে কিমান আছিল 180 ডিগ্ৰীৰ পৰা আমি এটা সূক্ষ্ম কোণ বিয়োগ কৰিব লাগিব অৰ্থাৎ 15 ডিগ্ৰী এটা বিয়োগ কৰিব লাগিব তো 180 ৰ পৰা 15 গলে আমি কিমান থাকিব 165 ডিগ্ৰী অৰ্থাৎ যেটো স্থূল কোণ সৃষ্টি হ'ব সেই স্থূল কোণটোৰ মান কিমান হ'ব এতিয়া 165 ডিগ্ৰী আৰু দুডাল দণ্ডৰ মাজৰ কোণ কিমান হ'ব আমাৰ 15 ডিগ্ৰী একদম সহজে হয় তো 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হৈ গল তো আমাৰ তোমালোকৰ যেটো এটো চেপ্টাৰ আছিল ৰেখা আৰু কোণ তো তাৰে 2.7 অনুশীলনী লৈ আছিল মই 2.7 ৰ গোটেইটা প্ৰশ্নটো আলোচনা কৰিলো ইয়াৰ আগতে 2.5 4 3 2 1 লৈ হেকিটা আলোচনা কৰিছো তো তোমালোকে হেকিটা ভিডিও চাই লব পাৰিবা তো ইয়াৰ পিছত আমি নেক্সট ভিডিওত আমি তোমালোকৰ যেটো 3 নম্বৰ চেপ্টাৰ আছে 3 নম্বৰ চেপ্টাৰটো কি আছে সংখ্যাৰ সৈতে খেলা বা ইয়াৰ পিছত যেটো 4 নম্বৰ চেপ্টাৰ আছে আমি গোটেইটা আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু তেতিয়াহলে আমাৰ দৈনিক যি ডেইলি আমি ভিডিও আপলোড কৰি থাকো সেই ভিডিওবিলাক পাবা তো ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিবা